in a rather shocking incident from Assam's Koliabor. An elderly woman was brutally attacked by a family this morning. The victim, identified as Usha Biswas, was attacked with sharp weapon owing to land dispute, while 6 accused involved in the heinous act have been arrested so far. However, prime accused Madan Biswas, Rinki Biswas and Lucky Biswas are still absconding. Meanwhile, irate locals torched the house of the accused family after the incident. So big breaking news we are tracking at this point in time. In a rather shocking incident from Assam's Koliabor, an elderly woman was brutally attacked by a family this morning. The victim, identified as Usha Biswas, was attacked with sharp weapon owing to land dispute. Well, 6 accused involved in the heinous act have been arrested so far. However, prime accused Madan Biswas, Rinki Biswas and Lucky Biswas are still absconding. Meanwhile, irate locals torched the house of the accused family after the incident. ল'ৰাটোক মই কৈ আছোঁ যে নাকাটিবি যেতিয়া মানুহজনীয়ে মোক চিঞৰিলে মই তেতিয়া মগটোত পানী লৈ আহিছোঁ যে মদন তই নাকাটিবি তেতিয়ালৈকে জীয়া আছে। তাৰ পাছত সি মানে পগলা কুকুৰেও তেনেকৈ নাকাটে, সি যেনিয়ে তেনিয়ে কাটি আছে। তেতিয়া মই ভাবিলোঁ মানুহজনী চিঞৰ নাই, যেতিয়া মই ওচৰৰ মানুহ চিঞৰোঁ, তেতিয়া ওচৰৰ মানুহ চিঞৰিছোঁ, মোৰ ভতিজা ভাতিজী মই চবকে চিঞৰিছোঁ। তেওঁলোকৰ মানুহ কোনো নাই, পাছতহে ওলাই আহিছে তেওঁলোকৰ মানুহ। লাষ্টটো ইয়াতে পৰি আছে, থানাৰ ওচিও পাইছেহি ইয়াতে। কিহৰ কাৰণে ঘটনাটো হ'ল? ঘটনাটো এতিয়া ইহঁতে ৰাতি অলপ নিচা খাই মানে এই গালি গালাজ কৰি তাৰপিছত মানে অলপ মাৰধৰ কৰিলে। সিহঁতে হ'ল 12-14টা মানুহ, আমি হ'লো 2টা মানুহ। সিহঁতৰ লগত পলাব নোৱাৰিলোঁ, আমি আইনত যাম বুলি মানুহ এঘৰত গ'লোঁ। তেনেকুৱাতে ঘৰৰ পৰা ফোন মাৰিছে বোৱাৰীটোৱে, বোলে আপোনালোক ক'ত আছে, ঘৰলৈ গুচি আহক, মোৰ মাক কাটি পেলালে এই বুলি কওঁতে তাৰপিছত সিহঁতেতো থানাত কোনে কোনে জড়িত আছিলে এই হত্যাকাণ্ডত? সিহঁতৰ গোটেই পৰিয়াল। কি নাম আছিল? এই নিচি মুৰব্বী নেকি ঘৰ? মুৰব্বী। তেওঁৰ পুত্ৰ আছিল? তেওঁৰ পুত্ৰ মদন ডাঙৰটো, মদনৰ পিতেক দীপংকৰ, শংকৰ, আকৌ নিচিৰ পিতেক ৰতনৰ পিতেক বাপন, তাৰপিছত তাৰ মাইকী, তাৰ ছোৱালী, এইবিলাক আছে। আকৌ দীপংকৰৰ ঘৈণীয়েকো আছে, এই মদনৰ বোৱাৰী। তেওঁলোকক এতিয়া আটক কৰিছে নেকি? আটক কৰাটো এতিয়া মই ক'ব নোৱাৰোঁ, মইতো হুচ জ্ঞানত নাই। মোক আকৌ চিভিলত লৈ গ'ল ৰাতি, চেলাইন টেলাইন দি ঠিক কৰি ৰাতিপুৱা আনিছে। কিহৰ কাৰণে সংঘাত কি আছিল? আপোনালোকে কি কাৰণে কাজিয়া লাগি আছিল? সংঘাত মানে 4-5 মাহ আগতে মানে আমি এই সীমাটো চিধা কৰিবলৈ এই গাঁৱৰ গাঁওবুঢ়া আৰু গাঁৱৰ মানুহ, মুৰব্বী মানুহ মাতিছিলোঁ। সিহঁতেও কৈ মেলি নোৱাৰিলে, সেই তেনেকেই থাকিল আৰু সেইখনৰ পৰাই মানে সেইটোৰ পৰাই কাজিয়া লাগিল। সেইটোৰ পৰাই লাগিলে।